हेलो फ्रेंड्स ज्योतिका मिक्सवाइटर मैं ज्योतिका आपलोक सकलोके स्वागतम जानाइছো आशा करिছো आपलोक भाले আছে फ्रेंड्स আজি মই লৈ আহিছো এটি সুন্দৰ ফুলৰ ডিজাইন আৰু এই ডিজাইনটো আপোনালোকে চাদৰ মেখেলা বা শাৰীৰ আচলত বা চাদৰ মেখেলাটো কৰি ল'ব পাৰে মই লৈছো এটা হ্যান্ডমেড মিক্স পাৰ কাপোৰে আৰু তাতে লৈছো এয়া ফুল এপাহ ধুনিয়াকৈ আঁকি লৈছো ইয়াতে এক্ৰিলিকৰ কালাৰ লৈছো প্ৰথমতে হোৱাইট কালাৰ দি এডাল ফ্লেট ব্ৰাছৰ সহায়ত ফুলখিনি ধুনিয়াকৈ এনেকৈ আঁকি ললো এতিয়া লৈছো এয়া নীলা ৰং আৰু এটো হৈছে পিংক কালাৰ পিংক মানে গুলপীয়া ৰং কাৰা গুলপীয়া আৰু এনেকৈ দুইটা কালাৰ লৈ লৈছো ইয়াৰ ওপৰতে এতিয়া শেডিং কৰিম ফ্ৰেন্ডস হোৱাইট কালাৰটো দিয়াৰ পিছত অকনমান শুকালেও একো নাই নুশুকালেও আপোনালোকে কৰিব পাৰিব আৰু এই ফ্লেট ব্ৰাছৰ সহায়ত ক্ৰমান্বয়ে ওপৰৰ পৰা তললৈ অকমান টানি দিছিলো আৰু এনেকৈ পিংক কালাৰটো দি দিয়াৰ লগে লগে এটা নিউ লুকস আহিছে আৰু অলপ লাইট হৈছে ডিপ টু লাইট হৈছে নহয়নে আৰু এনেকৈ তললৈ ক্ৰমান্বয়ে কৰি দিছো আপোনালোকে যি সকলে ফেব্ৰিক প্ৰিন্টিং কৰিব জানে তেওঁলোকৰ কাৰণে মই আসলতে ভিডিওটো দিয়া নাই যি সকলে নাজানে তেওঁলোকৰ বাবেহে এই ভিডিওটো দিছো নিশ্চয় উপকৃত হ'ব যি সকলে নাজানে এনেকৈ চাই তেওঁলোকে যদি ফেব্ৰিকটো কৰিব পাৰে ধুনিয়া ডিজাইনৰ কাপোৰ এজো কৰি উলিয়াব পাৰিব ফ্ৰেন্ডস ভিডিওটো চাই থাককচোন এনেকৈ শেডিং দিয়াৰ পিছত ইকিপা এপা ফুলত এয়া পিংক কালাৰ দিছো মানে হোৱাইট আৰু পিংক মিলি আৰু এটা লাইট পিংক হৈছে আৰু ইপাহত দিছো এয়া লাইট ব্লু কালাৰ এই কালাৰটো হে একে ধৰণে দিছো শেডিং কৰি দিছো তাৰ পিছত আৰু এটা ডিপ ব্লু ওপৰত দিম তাৰ পিছত ৰেডৰ ওপৰটো অকনমান ব্ল্যাক নাইবা পিংকৰ লগত মানে ৰেড নহয় পিংকৰ লগত আৰু এটা ব্ল্যাক নাইবা ৰেড অকন মিক্স কৰি এনেকৈ দি যাম তো দীঘল হ'ব হে মই অলপ খৰকৈ আপোনালোকক দেখুৱাই দিছো আৰু কৈ দিছো যেহেতু যি সকলে বহুতে হয়তো ধুনিয়াকৈ ফেব্ৰিক প্ৰিন্টিং কৰিব জানে যি সকলে নাজানে তেওঁলোকৰ বাবেহে আসলতে এই ভিডিওটো মই আগবঢ়ালো আৰু নজনা সকলে ধুনিয়াকৈ ভিডিওটো চাইছে এনেকৈ ধুনিয়া ডিজাইনৰ ফুল এপাহ কৰি ল'ব পাৰিব এতিয়া ফ্ৰেন্ডস কেনেকৈ কৰিছো ভালকৈ চাও হক এয়া চাক ফুলপাহ আঁকি লৈছো এটা হ্যান্ডমেড মিক্স পাট কাপোৰতে লৈছো আসলতে এজোৰ চাদৰ মেখেলাই মই কৰিবলৈ ওলাইছো কমপ্লিট হলে নিশ্চয় আপোনালোকক দেখুৱাম এতিয়া আসলত এটা ফুল বা দুটা ফুল মই মাত্ৰ দিছো আৰু কেনেকৈ দিছো আপোনালোকক ডিজাইনটো দেখুৱাইছো নিশ্চয় কাপোৰজোৰ হলে দেখা পাবই দেখুৱাই থাকিম আপোনালোকক আৰু এয়া চাকচোন ধুনিয়াকৈ ফুলখিনি কৰি লোৱাৰ পিছত হোৱাইট কালাৰটো দিয়াৰ পিছত যেহেতু ৰং কৰিবলৈ ভাল হয় সেইকাৰণে হোৱাইটটো তলত দি লৈছো আপোনালোকে যদি ফুলপাহৰ কালাৰে কালাৰটোকে যদি দিব বিচাৰে দিব পাৰে দুবাৰ মানে কালাৰ দিব লগা হয় যেহেতু হ্যান্ডমেড মিক্স পাট বা এনেকুৱা পিছল কাপোৰবিলাকত কালাৰবোৰ পটককে লাগি নধৰে পাতলা হৈ যায় ৰংটো খাই যায় মানে কাপোৰে সেইকাৰণে দুবাৰ কালাৰ কৰিব লগা হয় প্ৰথমতে হোৱাইট কালাৰটো দি দিওতে মোৰ মানে কালাৰ মেচিং কৰিবলৈ বেছি সুবিধা হয় কাৰণে হোৱাইট কালাৰটো দি লৈছো আৰু এনেকৈ দি লোৱাৰ পিছত মই দেখুৱাইছো আপোনালোকক পিংক কালাৰ ডিপ মানে ৰেড নহয় পিংক কালাৰে ইউজ কৰিছো আৰু এটা নীলা ৰং দিছো দুটা পাহত আৰু কেনেকৈ কৰিছো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিছো
ফ্ৰেঞ্চ ফুলৰ ডিজাইনটো ইতিমধ্যে আপোনালোকে দেখিলে শেষত যেতিয়া ডিজাইনটো হৈ গৈছিল মই ইয়াক গ্লিটাৰ ব্যৱহাৰ কৰিছিলোঁ সোণালী ৰঙৰ গ্লিটাৰ চিকনা উঠিবৰ কাৰণে যেতিয়া কাপোৰযোৰ সম্পূৰ্ণ হ'ব আপোনালোকক ভালদৰে আকৌ এবাৰ মই দেখুৱাই দিম কি ধৰণে কৰিছোঁ পাটৰ ডিজাইনসমূহ কেনেকৈ উঠালোঁ ইয়াতে ব্লেক কালাৰ ইউজ কৰিছোঁ ডিপ গ্ৰীণ লাইট গ্ৰীণ য়েলো ব্যৱহাৰ কৰিছোঁ আৰু গ্লিটাৰ দি পেলাই এনেকৈ কাপোৰযোৰ কমপ্লিট কৰিলোঁ নিশ্চয় ডিজাইনটো আপোনালোকৰ ভাল লাগিছে নহয় জানো এই ডিজাইনটো আপোনালোকে যিসকলে মানে ফেব্ৰিক কৰিব নাজানে মোৰ ভিডিঅ'টো চাই নিশ্চয় অকণমান হ'লেও উপকৃত হৈছে বুলি ভাবিছোঁ আৰু এনেকৈ নতুন নতুন ডিজাইন লৈ নতুন ফুলৰ ডিজাইনেই হওক বেলেগ ডিজাইন হওক বহুতো দি থৈছোঁ ভিডিঅ' অৱশ্যে আগতে কুশ্যন কভাৰৰ ডিজাইন বেড কভাৰৰ ডিজাইন কাপোৰৰ মানে শাৰীত ডিজাইন দিয়া বিভিন্ন ধৰণৰ ডিজাইন আপোনালোকক দি ৰাখিছোঁ আজিও ভাবিলোঁ এই কাপোৰত কৰিব পৰা এটা সুন্দৰ ডিজাইন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ আপোনালোকে কেনে পাইছে নাজানো কিন্তু ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰেই কামনা কৰিছোঁ